মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ। চিকিৎসা ব্যৱস্থাৰ অনিয়ম, ধানৰ উচিত মূল্য আৰু শিক্ষা ক্ষেত্ৰৰ সমস্যাৰ সমাধানৰ দাবীত সৰব সংগঠন। আজি মৰিগাঁও চহৰৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে বিভিন্ন জনস্বাৰ্থৰ জড়িত বিষয়ক লৈ এক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে। সংগঠনটোৱে মূলতঃ তিনিটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰথমতে মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত চলি থকা অনিয়ম আৰু বিশৃংখল পৰিস্থিতি বন্ধ কৰাৰ লগতে ডেংগু আৰু জাপানীজ এনকেফ্লাইটিছৰ দৰে ৰোগ নিয়ন্ত্ৰণ আৰু চিকিৎসাৰ ক্ষেত্ৰত অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। দ্বিতীয়তে কৃষকে উৎপাদিত ধানৰ উচিত মূল্য লাভ নকৰা আৰু ধানৰ বজাৰত মধ্যভোগী দালালৰ দৌৰাত্ম্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে। তৃতীয়তে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া আৰু বিনামূলীয়া ইউনিফৰ্মৰ নামত নিম্নমানৰ পলিষ্টাৰ কাপোৰ যোগান বন্ধ কৰাৰ দাবী জনায়। এই দাবীসমূহ লৈ মৰিগাঁও সদৰ বিহুতলীৰ পৰা এক প্ৰতিবাদী সমদল উলিওৱা হয় আৰু সমদলটোৱে সদৰ বিহুতলীৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পিছত সংগঠনটোৰ তৰফৰ পৰা জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ সভাপতি সম্পাদকৰ লগতে শতাধিক সদস্য আৰু কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে। সংগঠনটোৱে জনসাধাৰণৰ স্বাৰ্থত উত্থাপন কৰা দাবীসমূহ শীঘ্ৰেই পূৰণ কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত আহ্বান জনায়। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আমাৰ মৰিগাঁও জিলাখনত যি স্থায়ী সমস্যা আছিল এই সমস্যাসমূহৰ ওপৰত আমি আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আমি এটা বস্তু আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে মৰিগাঁও জিলাত গণতান্ত্ৰিক মাধ্যমে নিৰ্বাচিত 3গৰাকী বিধায়ক আছে। তাৰে এগৰাকী আমাৰ সন্মানীয় কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ, লগতে আমাৰ জিলাখনত অভিভাৱক মন্ত্ৰীও আছে। গতিকে আমি দাবী কৰিব বিচাৰিছোঁ যে আমাৰ মৰিগাঁও যিখন শ্বহীদ তিলক হেমৰাম গুণাভিৰাম যিখন অসামৰিক চিকিৎসালয় আছে এই চিকিৎসালয়খনৰ আন্তঃগাঁথনি যথেষ্ট দুৰ্বল আমাৰ। গতিকে আমি দাবী জনাইছোঁ যে এইটো অতি সোনকালে তেওঁলোকে আন্তঃগাঁথনি উন্নয়ন কৰক, লগতে চিকিৎসালয়খনত যি অৰাজকতা চলি আছে এই অৰাজকতাখিনি অতি সোনকালে তেওঁলোকে শেষ কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, যি ডেংগুৰ যি ৰোগ আমাৰ মৰিগাঁও জিলাখনত বিয়পিছে, আমাৰ প্ৰায় 4-5গৰাকীকৈ লোকে আমাৰ ইতিমধ্যে মৃত্যু হৈছে ডেংগুত। গতিকে এই ক্ষেত্ৰত কিন্তু যথেষ্ট বিফল মৰিগাঁও জিলা প্ৰশাসন। জইণ্ট ডাক্তৰগৰাকীৰ মন্তব্যটো আপোনালোকে সকলোৱে শুনিছে। তেখেতে প্ৰেছ মিট পাতি পেলাই কৈ দিয়ে যে ডেংগুহে মৰিছে, পিছত আকৌ তেওঁলোকৰ প্ৰেছ লিষ্ট উলিয়াই দিয়ে যে মৰা নাই বুলি। গতিকে এনেকুৱা জইণ্ট ডাক্তৰে অলপ সংশোধন হ'ব লাগে, জিলাখনৰ কথা ভাবিব লাগে। লগতে আমাৰ পৌৰসভা এখন আছে মৰিগাঁৱত, টেক্সটো বৰ ধুনীয়াকৈ কালেক্ট কৰে, কিন্তু পৌৰসভাই বৰ্তমানলৈ আমাৰ যিবোৰ ড্ৰেইন আছিল, ড্ৰেইনততো মহ থাকে, সকলোৱে গম পায়। গতিকে তাত আজিলৈ কোনো ধোঁৱা দিয়া ব্যৱস্থা কৰা নাই। এই কামটো অতি সোনকালে কৰিব লাগিব। দ্বিতীয় কথা হৈছে মৰিগাঁও যি সংযোগী মূল ঘাইপথবিলাক আছে, লাহৰীঘাটেই হওক, বুঢ়াগাঁৱেই হওক, নগাঁৱে হওক, জাগিৰোডে হওক, যিমানকেইটা আমাৰ মূল ঘাইপথ মৰিগাঁও সদৰ সংযোগী, গোটেই ঘাইপথকেইটা উন্নয়ন কৰিব লাগিব। আজি আপোনালোকে যদি চাই বুঢ়াগাঁও অৱস্থা, আপোনালোকে দেখিছে বুঢ়াগাঁও মাথাউৰি ৰাস্তা কেনেকুৱা অৱস্থা হৈ আছে, আৰু লাহৰীঘাট মৰিয়াবী ৰাস্তা আপোনালোকে সকলোৱে দেখি আছে। তৃতীয় কথাটো হৈছে আমাৰ মৰিগাঁও যি কৃষি বিভাগ এটা আছে, বৰ্তমান আমাৰ মৰিগাঁও জিলাৰ সুযোগ্য সন্তান পীযুষ হাজৰিকা ডাঙৰীয়া এই কৃষি বিভাগৰ মন্ত্ৰী। আমি তেখেতকো অনুৰোধ জনাইছোঁ যে আমাৰ কৃষকসকলে যাতে উচিত ধানৰ মূল্য পায়, আৰু লগতে যি ধানৰ বজাৰত যি দালালৰ উপদ্ৰৱ চলিছে সেইটো বন্ধ কৰাব লাগিব। লগতে আমাৰ যি অত্যাৱশ্যকীয় মূল্য সামগ্ৰীবিলাকৰ মূল্য বৃদ্ধি হৈছে এইটো কিন্তু ৰোধ কৰাব লাগিব চৰকাৰখনে। লগতে আপোনালোকে সকলোৱে দেখিছে যে আমাৰ বিদ্যালয়সমূহত যিমান আমাৰ ছাত্ৰ ছাত্ৰী আছে তাৰ অনুসৰি কিন্তু আমাৰ শিক্ষক নাই। এই ব্যৱস্থাটো অতি সোনকালে দূৰ কৰিব লাগিব। লগতে ছাত্ৰ ছাত্ৰীসকলক যি পলিষ্টাৰ কাপোৰ দিয়াৰ ব্যৱস্থা কৰিছে, এই পলিষ্টাৰ কাপোৰটো বন্ধ হ'ব লাগিব। আমি অনাগত দিনত যদি প্ৰশাসনে যদি এই সমস্যাসমূহ সমাধান নকৰে, যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলন গঢ়ি তুলিম। আৰু সেইবাৰ কিন্তু আমি এটা বস্তু প্ৰশাসনক সকীয়াই দিবলৈ বিচাৰিছোঁ যে আপোনালোকে দমন নীতিৰে কিন্তু আন্দোলন বন্ধ কৰিব নোৱাৰিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ
বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।